নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছামিজ স্কুল নামৰ এই চেনেলটিলৈ আমি সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি কিতাপখনৰ দ্বিতীয়টো অধ্যায় পঢ়ি আছিলোঁ আৰু তাৰে দ্বিতীয় অধ্যায়টোৰ অলৰেডি আমি দুটা ভিডিঅ' ডিসকাস কৰিছোঁ আৰু তোমালোকে যদি চোৱা নাই ভিডিঅ' দুটা তেনেহ'লে মই লিংকটো ডেসক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে চাই ল'ব পাৰিবা ইয়াৰ উপৰিও যিখিনি ফাৰ্ষ্ট চেপ্টাৰ আছে ফাৰ্ষ্ট চেপ্টাৰৰ ভিডিঅ' আছে তাৰ লিংকখিনিও মই ডেসক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে চাই ল'বা ঠিক আছে তেনেহ'লে আৰম্ভ কৰোঁ দ্বি-মেৰু বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তিৰ শেষৰ পাৰ্টটো ইয়াত আমাৰ এটা টপিকে বাকি আছে বাকিখিনি আমি সকলো ডিসকাস কৰিছোঁ সেইটো হৈছে উত্তেজনা আৰু সংঘাত সোৱা যেতিয়া সোভিয়েট সংঘৰ পতন হ'ল আৰু সোভিয়েট সংঘই পুঁজিবাদী ব্যৱস্থালৈ কি কৰিলে পুঁজিবাদী ব্যৱস্থাটো আকোৱালি ল'লে সমাজবাদী ব্যৱস্থাটো এৰি তো এইটো এটা বিবৰ্তন প্ৰক্ৰিয়া আছিল বা পৰিৱৰ্তনৰ এক প্ৰক্ৰিয়া আছিল যাক আমি আঘাত নিৰাময় বুলি পাইছিলোঁ আৰু এই সময়খিনিতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক ৰাজনৈতিক প্ৰত্যাহ্বানে দেখা দিছিল কাৰণ গোটেই দেশ গোটেই গণৰাজ্যবিলাক বিভক্ত হৈ গৈছিল আৰু বিভক্ত হৈ একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল আৰু সেই সময়ত বিভিন্ন ধৰণৰ সংঘাতে দেখা দিছিল আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল তাৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম আৰু এই সংঘাতবিলাকৰ বা উত্তেজনাবিলাকৰ মূল মানে কি হৈছিল মূল কাৰণে আছিল এই দেশবিলাকৰ মাজত চলি থকা বিভিন্ন ধৰণৰ গৃহযুদ্ধ তাৰ পিছত বিভিন্ন ধৰণৰ মত নিমিলা বা এনেকুৱা ধৰণৰ কথা ঠিক আছে আৰু এই সংঘাতসমূহৰ মানে নিগোষ্ঠীয় যিবিলাক গোষ্ঠী আছিল বিভিন্ন গোষ্ঠী আছিল বিভিন্ন বহুতখন তাত কি আছিল গণৰাজ্য লগ হৈ আছিল আৰু প্ৰত্যেকখন গণৰাজ্যতে বিভিন্ন ধৰণৰ গোষ্ঠী পোৱা গৈছিল এই নিগোষ্ঠীয় উত্তেজনাৰ বা সংঘাতৰ তাত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল এতিয়া আহিছোঁ ৰাছিয়া আৰু চেচনিয়া সংঘাত আমি ইয়াতে চাৰিটা ডিসকাস কৰিম সেইকাৰণে চাৰিটা পইণ্ট লিখা আছে ৰাছিয়া চেচনিয়া সংঘাত স্বাধীন গণৰাজ্যসমূহৰ গৃহযুদ্ধ সম্পদক কেন্দ্ৰ কৰি বহিঃশক্তিয়ে সৃষ্টি কৰা সংঘাত আৰু যুগোস্লাভিয়াৰ ভাঙন আৰু সংকট এই চাৰিটা বিষয়ে আমি আলোচনা কৰিম প্ৰথমে আৰম্ভ কৰিছোঁ ৰাছিয়া আৰু চেচনিয়াৰ সংঘাত এই টপিকটো প্ৰথমে আমি চাই লওঁ আহা ৰাছিয়াৰ মেপখন ঠিক আছে তোমালোকে চোৱা ইয়াত এইখন হৈছে ৰাছিয়া আৰু ইয়াৰ কাষতে আছে চেচনিয়া বা চেচনিয়া বুলি কোৱা হয় চেচনিয়া গণৰাজ্য আছিল আগতে তাৰ পিছত কি হ'ল স্বাধীনতা লাভ কৰি ই এক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি পাইছিল আৰু এই চেচনিয়া আৰু ৰাছিয়াৰ মাজত অলপ কি হৈছিল উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেইটোকে কি কোৱা হয় ৰাছিয়া চেচনিয়া সংঘাত বুলি কোৱা হয় এতিয়া ইয়াতে তোমালোকে এইখন ফটোত চালে তোমালোকে ইয়াত ভালকে দেখা পাবা চেচনিয়াৰ মানে গোটেই ঠাইবিলাকৰ নামো ইয়াত দিয়া আছে ঠিক আছে আৰু তোমালোকে জাস্ট বুজি লোৱা ৰাছিয়াৰ মানে একেবাৰে কাষতে লাগি থকা দেশ আছিল ঠিক আছে চুবুৰীয়া ৰাষ্ট্ৰ আছিল ঠিক আছে আৰু যেতিয়া এই সোভিয়েট সংঘৰ যেতিয়া তোমালোকে ইয়াৰ পিছত আছে সোভিয়েট সংঘৰ ফটোখন এই সোভিয়েট সংঘ এইখিনি গোটেইবিলাক লগ লাগি কি আছিল আগতে সোভিয়েট সংঘ USSR আছিলে আমি যেটো পঢ়িলো সোভিয়েট সংঘত গোটেই ৰাষ্ট্ৰবিলাক একলগ হৈ আছিল আৰু এই সোভিয়েট সংঘ যেতিয়া পতন হ'ল যেতিয়া সকলোবিলাক কি হ'ল ভাগ হ'বলৈ ধৰিলে যেতিয়া ৰাছিয়াও মানে ভাগ হৈ আহিল তেতিয়া পতনৰ মুহূৰ্তত চেচনিয়াই কি কৰিলে ৰাছিয়াৰ পৰা স্বাধীনতাৰ দাবী উত্থাপন কৰিলে আৰু ৰাছিয়া কি আছিল তেতিয়া সংযুক্ত হৈ আছিল চেচনিয়া কি হৈ আছিল ৰাছিয়াৰ লগত মানে সংযুক্ত হৈ আছিল আৰু চেচনিয়াই তেতিয়া কি কৰিলে যে স্বাধীনতাৰ বাবে দাবী কৰিলে আৰু ইয়াৰ ফলত কি হৈছিল ৰাছিয়াৰ যিখিনি ভৌগোলিক অখণ্ডতা আছে বা ভৌগোলিক অস্তিত্ব আছে তাৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছিল সেয়েহে কি কৰিছিল এই সোভিয়েট সংঘত বা ৰাছিয়াত বৰিছ য়েলছেন তেওঁ ৰাষ্ট্ৰপতি আছিল তেওঁ কি কৰিছিল সামৰিক অভিযান এটাৰ প্ৰস্তাৱ দিছিল ৰাছিয়াৰ আগত আৰু যদিহে ৰাছিয়া সংসদে তাক
এই কাৰ্যৰ বাবে সন্মতি দিয়ে তেনেহলে বৰিছ য়েলচিনে কি কৰিব বিচাৰিছিল ইয়াৰ বিৰুদ্ধে সেশনিয়াৰ বিৰুদ্ধে কিছুমান মানে কাৰ্যকলাপ হাতত ল'ব খুজিছিল কিন্তু ৰাছিয়াৰ সংসদে ইয়াক সন্মতি দিয়া নাছিল তাৰ পৰিৱৰ্তে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল অৰ্থনৈতিক অৱৰোধ মানে কি অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা মানে বিভিন্ন ধৰণৰ বাধা আৰোপ কৰিবলৈ চেষ্টা কৰিছিল কাৰণ ৰাছিয়াৰ দ্বাৰা সকলো নিয়ন্ত্ৰিত হৈছিল যদিহে তেওঁলোকক অৰ্থনৈতিক ক্ষেত্ৰত অৱৰোধ কৰা যায় তেনেহলে তেওঁলোকে স্বাধীন ৰাষ্ট্ৰ দাবী নকৰিব এনেকুৱা ভাৱ লৈ পেলাই কি কৰা হৈছিল এই ৰাছিয়াই চেচনিয়াত বিভিন্ন ধৰণৰ অৰ্থনৈতিক অৱৰোধ মানে গঢ়ি তুলিছিল ঠিক আছে তাৰ পিছত কি হ'ল চেচনিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ স্বৈৰতন্ত্ৰী কাৰ্যকলাপৰ বাবে গণৰাজ্যখনৰ 1994 চনত গৃহযুদ্ধৰ সূচনা হয় আৰু কি হ'ল এই চেচনিয়াৰ যিজন ৰাষ্ট্ৰপতি আছিল কৰে 1994 চনত মানে গৃহযুদ্ধৰ সূচনা হোৱাত মানে কি বৰঙণি জনায় কাৰণ তেওঁ বিৰাট স্বৈৰতান্ত্ৰিক কাৰ্যসূচীত লিপ্ত আছিল চেচনিয়াৰ ৰাষ্ট্ৰপতিজন আৰু তাৰ ফলত কি হৈছিল চেচনিয়াৰ দেশৰ ভিতৰত গৃহযুদ্ধৰ সৃষ্টি হৈছিল মানে দেশৰ ভিতৰতে বিভিন্ন গোষ্ঠী বা তাত বাস কৰা লোকসকলৰ মাজতে বিভিন্ন ধৰণৰ যুদ্ধৰ সৃষ্টি হৈছিল আৰু সেই সময়তে এই সমস্যাৰ মানে মোকাবিলা কৰিবলৈ বৰিছ য়েলচিনে নানা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল ৰাছিয়া আৰু চেচনিয়াৰ সংঘাতত 50,000ৰো অধিক মানুহৰ মানে হৈছিল প্ৰাণ হেৰুৱাইছিল 50,000তকৈও অধিক লোকে ইয়াত প্ৰাণ হেৰুৱাইছিল এই সংঘাতত তাৰ মানে বিৰাট ডাঙৰ সংঘাতে আছিল কাৰণ ইমান মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই সংঘাতৰ ফলত আৰু ইয়াৰ ফলত কি হৈছিল বহুতো লোক 1 লাখতকৈও বেছি লোক শৰণাৰ্থী হৈ পৰিছিল শৰণাৰ্থী মানে ইয়াৰ মানে হেল্প খুজি বা শৰণত গৈছিল যে তেওঁলোকক ৰক্ষা কৰিব লাগে এনেকুৱা ধৰণৰ শৰণাৰ্থী হৈ পৰিছিল বিভিন্ন দেশৰ তাৰপিছত চেচনিয়া সংকটে ৰাছিয়াৰ ভৌগোলিক অখণ্ডতাক অনিশ্চিত কৰি তুলিছে আৰু ক'লোৱে মই যে তেওঁলোকৰ ৰাছিয়াৰ ভৌগোলিক অখণ্ডতাৰ ওপৰত প্ৰশ্ন উঠিছিল আৰু এই তেওঁলোকৰ উত্তেজনা বহু বছৰ ধৰি চলি আছিল আৰু চেচনিয়াৰ যিবিলাক বিদ্ৰোহী আছে তেওঁলোকে মস্কোতো ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰিছিল আৰু চেচনিয়াৰ কিছুমান মানুহে বা বিদ্ৰোহীয়ে যিয়ে আন্দোলন গঢ়ি তুলিছিল বা বিদ্ৰোহ কৰিছিল তেওঁলোকে ৰাছিয়াত বিভিন্ন ধৰণৰ মস্কোত বিভিন্ন ধৰণৰ কি কৰিছিল বিস্ফোৰণো কৰিছিল মানে ইয়াৰ ফলত বহুত মানুহে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু অৱশেষত 2000 চনত পুটিন তোমালোকে পুটিনৰ নাম শুনিছা চাগে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন তেওঁ যেতিয়া অধিষ্ঠিত হ'ল ৰাষ্ট্ৰপতি পদত 2000 চনত তাৰ পিছত তেওঁ চেচনিয়াৰ বিদ্ৰোহ দমন কৰিবলৈ সফল হৈছিল তেওঁৰ দিনত এই বিদ্ৰোহ দমন কৰা গৈছিল আৰু ইয়াৰ ফলত চেচনিয়াৰ কাষতে এখন দেশ আছিল দাগেস্তান আৰু এই দাগেস্তানতো এই দাগেস্তান গণৰাজ্যটো ইয়াৰ প্ৰভাৱ পৰিছিল মানে যিমান হলেও স্বাধীনতাৰ কাৰণে তেওঁলোকেও মানে দাগেস্তানৰ মানুহখিনিও বিভিন্ন ধৰণৰ আন্দোলন গঢ়ি তুলিছিল এই চেচনিয়া দেখি ঠিক আছে এইটোৱে আছিল ৰাছিয়া আৰু চেচনিয়া সংঘাত চেচনিয়া আৰু ৰাছিয়াৰ কিয় সংঘাত হৈছিল কাৰণ স্বাধীনতা বিচাৰিছিল আৰু বিভিন্ন ধৰণৰ গৃহযুদ্ধৰ ফলত মানুহখিনি বিদ্ৰোহী হৈ পেলাই এই সংঘাতৰ সৃষ্টি হৈছিল বা উত্তেজনাৰ সৃষ্টি হৈছিল এতিয়া আছে দ্বিতীয় পইণ্টটো স্বাধীন গণৰাজ্যসমূহৰ গৃহযুদ্ধ স্বাধীন গণৰাজ্য মানে কি যিখিনি গণৰাজ্য আছিল সোভিয়েট সংঘৰ অন্তৰ্গত সেইবিলাকে নিজে স্বাধীনতা বিচাৰিলে স্বাধীন হ'ল আৰু সেই স্বাধীন গণৰাজ্যসমূহৰ মাজত গৃহযুদ্ধ চলিছিল মানে দেশৰ ভিতৰতে বিভিন্ন ধৰণৰ যুদ্ধই দেখা দিছিল বা উত্তেজনাই দেখা দিছিলে সোভিয়েট সংঘৰ পতনৰ পাছত স্বাধীন গণৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰা তাজিকিস্তান আজাৰবাইজান জৰ্জিয়া ইউক্ৰেইন আদি সকলোতে সেই গণৰাজ্যসমূহৰ বিভিন্ন নৃগোষ্ঠীৰ স্বাধীনতা অথবা পৃথকতাৰ দাবীত ব্যাপক সংঘাতৰ সৃষ্টি হৈছিল এতিয়া তোমালোকে মেপখন আৰু আমি চাম মেপখনত চোৱা এইবিলাক তাজিকিস্তান আছে ইয়াত আছে তাজিকিস্তান তাৰপিছত আজাৰবাইজান আছে এইটো আজাৰবাইজান আৰু জৰ্জিয়া ইউক্ৰেইন
ইউক্ৰেইন এইবিলাক ঠাইত কি হৈছিল এইবিলাক গণৰাজ্যই স্বাধীনতা লাভ কৰিছিল আৰু লাভ কৰাৰ পিছত এওঁলোকৰ ভিতৰতে কি হৈছিল বিভিন্ন গোষ্ঠীগত উত্তেজনাৰ সৃষ্টি হৈছিল ইয়াত বাস কৰা বিভিন্ন ধৰণৰ গোষ্ঠী আছে সেই গোষ্ঠীবিলাকৰ মানে নিজৰ কোনখিনি ঠাই পাব বা বিভিন্ন ধৰণৰ তেওঁলোকৰ দাবী আছিল আৰু সেইবিলাক দাবীৰ ফলত কি হৈছিল ব্যাপক সংঘাতৰ সৃষ্টি হৈছিল আৰু এই সংঘাতসমূহে পিছলৈ কি গৃহযুদ্ধলৈ পৰিৱৰ্তিত হৈছিল নদীকে প্ৰমুখ্য কৰি প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবৰ বাবেও বিভিন্ন ধৰণৰ সংঘাতৰ সূত্ৰপাত ঘটে আৰু আগতে কি আছিল এই গোটেইবিলাক গণৰাজ্য একেলগ হৈ মিলা প্ৰীতিৰে চলিছিল আৰু কি কৰিছিল প্ৰাকৃতিক যিবিলাক সম্পদ আছে তাৰ ভাগ বিতৰণ কৰিছিল যাৰ যিটো নাছিল তেওঁলোকে ভাগ বিতৰণ কৰি লৈছিল কিন্তু পিছত যেতিয়া তেওঁলোকৰ ভাগ হৈ গ'ল বিভক্ত হৈ গ'ল গোটেইকেইখন তেতিয়া তেওঁলোকৰ প্ৰাকৃতিক সম্পদৰ বাবেও কি হৈছিল বিভিন্ন ধৰণৰ সংঘাতৰ সৃষ্টি হৈছিল আৰু নদীৰ কাৰণে সংঘাতৰ সৃষ্টি হৈছিল যে এইখন নদীৰ আমি পানী ল'ম বা পানী ব্যৱহাৰ কৰিম এনেকুৱা ধৰণৰো বিভিন্ন ধৰণৰ কি হৈছিল সমস্যাৰ সৃষ্টি হৈছিল এতিয়াওতো লাগি থাকে আমি গম পাই থাকোঁ কিবা কিবি নিউজত পাই থাকোঁ যে কিছুমান আমাৰ ভাৰততে কিছুমান ৰাজ্যৰ মাজত বিভিন্ন নদীৰ কাৰণে মানে সেই নদীত ডেম স্থাপন কৰাৰ কাৰণেও হওক বা বিভিন্ন কাৰণত এনেকুৱা ধৰণৰ কি পৰিস্থিতিৰ সৃষ্টি হৈ থাকে তো সেই সময়তো এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে দেখা দিছিল আৰু ইয়াকে কি বুলি ক'ব পাৰি স্বাধীন গণৰাজ্যসমূহৰ গৃহযুদ্ধ বুলি ক'ব পাৰি আৰু ইয়াৰ ফলত মানুহখিনিয়ে বিভিন্ন ধৰণৰ কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল জীৱিকা নিৰ্বাহ কৰা তেওঁলোকৰ বাবে দুৰ্বিষহ হৈ পৰিছিল থাৰ্ড পইণ্টটো আছে সম্পদক কেন্দ্ৰ কৰি বহিঃশক্তিয়ে সৃষ্টি কৰা সংঘাত আৰু এই সম্পদৰ ক্ষেত্ৰত মানে কেইখনমান গণৰাজ্য কি আছিল চহকী আছিল কেন্দ্ৰীয় এছিয়াৰ মানে কেন্দ্ৰত থকা দেশবিলাকৰ ভিতৰত মানে মেইনলি তাজিকিস্তান উজবেকিস্তান এইবিলাক আমি ক'লোৱে এই তাজিকিস্তান আছে তাৰপিছত এইটো উজবেকিস্তান আছে এইবিলাকত কি হৈছে হাইড্ৰ'কাৰ্বন ইত্যাদি সম্পদত মানে চহকী আছিল এই দুখন ৰাষ্ট্ৰ আৰু আন্তৰ্জাতিক ৰাজনীতিত কেন্দ্ৰীয় এছিয়াৰ দেশসমূহৰ ভৌগোলিক ৰাজনৈতিক গুৰুত্ব অত্যন্ত বেছি আছিল সেইবাবে যিহেতু প্ৰাকৃতিক সম্পদত চহকী আছিল সেইকাৰণে এইবিলাক দেশৰ কি আছিল অত্যন্ত গুৰুত্ব আছিল আন্তৰ্জাতিক ক্ষেত্ৰত বা আন্তৰ্জাতিক ৰাজনীতিত কাৰণ এই দেশসমূহৰ সীমাতে চীন আফগানিস্তান পাকিস্তান আদি দেশসমূহ আছে আৰু ই দক্ষিণ এছিয়াৰ একেবাৰে সমীপত আৰু কি হৈছিল এইবিলাকে বিভিন্ন কাৰণতো আৰু প্ৰভাৱ পেলাইছিল ইয়াৰ উপৰিও কিয় কাৰণ ৰাছিয়াৰ আমি যদি অলপ তলফালে গুচি যাওঁ কি আছে তাতে চাইনা আছে তাৰপিছত ভাৰত আছে আমাৰ পাকিস্তান আছে আফগানিস্তান আছে এইবিলাক দেশ আছে ঠিক আছে আৰু এই যে দেশবিলাক আছে সেই দেশবিলাকে কি কৰিছিল এইবিলাক নতুন নতুন দেশৰ ওপৰত কি কৰিছিল বহিঃশক্তি আছিল এইবিলাক দেশে কি কৰিছিল ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল আৰু কৰিবই চোৱা এতিয়া আমি ভাৰতে ৰাছিয়াৰ লগত সম্পৰ্ক স্থাপন কৰিছে কিয় যাতে আমি প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত যিখিনি সম্পদ আমাৰ নাই তেল হওক এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি যাতে সহায় পাওঁ বা সম্পদবিলাক যাতে আমি আদান প্ৰদান কৰিব পাৰোঁ সেইবিলাকৰ কাৰণে আমি সম্পৰ্কবিলাক গঢ়ি তোলোঁ সেয়েহে কি কৰিছিল বিভিন্ন দেশে এইবিলাক ৰাষ্ট্ৰ এই গণৰাজ্যবিলাক বা নতুনকৈ গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰবিলাকৰ ওপৰত কি কৰিছিল প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল 2001 চনৰ 11 ছেপ্টেম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাক আৰু আফগানিস্তানৰ ওপৰত সামৰিক অভিযান জাপি দিছিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু তেওঁলোকৰতো মানে কি বহুত বছৰ ধৰি এই শীতল যুদ্ধ চলিছিল আৰু সেয়েহে মাৰ্কিন যুক্তৰাষ্ট্ৰই মানে প্ৰতিশোধ ল'বলৈ কি কৰিছিল ইৰাক আৰু আফগানিস্তানৰ ওপৰত সামৰিক অভিযান জাপি দিছিল কাৰণ কি হৈছিল যেহেতু শীতল যুদ্ধ আছিল সেয়েহে তেওঁলোকে প্ৰত্যক্ষভাৱে যুদ্ধ কৰিব নোৱাৰিছিল ছভিয়েট সংঘ যদিও ভংগ হৈছিল তথাপিও বিভিন্ন ধৰণৰ উত্তেজনা চলি আছিল আৰু সেই সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কি হৈছিল প্ৰত্যক্ষভাৱে কাজিয়া সৃষ্টি কৰিব পৰা নাছিল যুদ্ধ লাগিব পৰা নাছিল সেয়েহে কি কৰিছিল USA আফগানিস্তান আৰু ইৰাক এইবিলাক দেশত সামৰিক অভিযান জাপি দিছিল ঠিক আছে এই অভিযানৰ দ্বাৰা কি কৰিছিল কেন্দ্ৰীয় এছিয়াৰ যিবিলাক দেশ আছে আৰু
সেই দেশবিলাকত ভূখণ্ডবিলাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল যিহেতু প্ৰত্যক্ষভাৱে কৰিব নোৱাৰে সেয়েহে ইৰাক আৰু আফগানিস্তান এইবিলাক দেশৰ জৰিয়তে সামৰিক অভিযান কৰিছিল আৰু যাতে এই দেশবিলাক কেন্দ্ৰীয় এছিয়াৰ দেশবিলাক যাতে তেওঁলোকে ভূখণ্ডবিলাক ব্যৱহাৰ কৰিব পাৰে বিভিন্ন অভিযানৰ কাৰণে সামৰিক অভিযানৰ কাৰণে তাৰ বাবে চেষ্টা চলাইছিল কিন্তু ৰাছিয়া যদিও কি হৈছিল তেওঁলোকৰ এই সোভিয়েট সংঘ ভংগ হৈছিল তথাপিও তেওঁলোক কিন্তু মনে মনে থকা নাছিল ৰাছিয়াই কি কৰিছিল নিজৰ ওপৰত মানে এইটো এটাক বুলি ভাবি লৈছিল প্ৰত্যাহ্বান বুলি ভাবি লৈছিল আৰু ভাবি লৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে তাৰ পিছত চীনেও তৈল সম্পদৰ বাবে নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচাৰিছিল এই কেন্দ্ৰীয় এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ওপৰত আৰু তাত বাণিজ্যিক ভেটি নিৰ্মাণৰ কাৰণে চেষ্টা চলাইছিল যাতে প্ৰাকৃতিক সম্পদবিলাকৰ লাভ উঠাব পাৰে ঠিক আছে তাৰ মানে আমি একদম থুলমূলকৈ কি বুজি পালো যে এই কেন্দ্ৰীয় এই এছিয়াৰ কেন্দ্ৰীয় এইবিলাক যিবিলাক গণৰাজ্য আছে নতুনকৈ স্বাধীন হোৱা গণৰাজ্য আছে এইবিলাক আছিল প্ৰাকৃতিক সম্পদত চহকী আৰু সেইবাবে বিভিন্ন বহিঃশক্তিয়ে বা বিভিন্ন বাহিৰা ৰাষ্ট্ৰই ইয়াৰ ওপৰত কি কৰিছিল নিজৰ ভেটি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল সামৰিক ভেটি নিৰ্মাণৰ চেষ্টা কৰিছিল তাৰ উপৰিও বাণিজ্যিকভাৱে ইয়াৰ লগত মানে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ বা নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ বিভিন্ন চেষ্টা কৰিছিল তাৰ পিছত আছে আমাৰ 4 নম্বৰ পইণ্ট যুগোস্লোভিয়াৰ ভাঙন আৰু সংকট পূব ইউৰোপৰ দেশ চেকোস্লোভাকিয়া শান্তিপূৰ্ণভাৱে দুখন স্বাধীন দেশত বিভক্ত হৈ পৰিল এই দুখন দেশ গঠিত হ'ল ক্ৰমে চেক আৰু স্লোভাক সকলক লৈ কিন্তু যুগোস্লোভিয়াৰ সংকটে গভীৰ ৰূপ ধাৰণ কৰিলে তাৰ মানে চোৱা প্ৰথমে আমি চেকোস্লোভিয়া চাই লৈছোঁ পূব ইউৰোপৰ এখন দেশ আছিল পূব ইউৰোপৰ দেশবিলাকে সোভিয়েট সংঘত কি কৰিছিল যোগদান কৰিছিল আৰু পিছলৈ পতনৰ পিছত সোভিয়েট সংঘৰ পতনৰ পিছত তেওঁলোকো কি হৈছিল এখন নিজা মানে স্বাধীন ৰাষ্ট্ৰ হৈ পৰিছিল তাৰ ভিতৰত চেকোস্লোভাকিয়াটো আমি চাই লৈছোঁ চেকোস্লোভাকিয়া ক'ত আছে আমাৰ এই চোৱা ইয়াত হ'ল চেক ৰিপাব্লিক আৰু স্লোভাকিয়া ইয়াত আছে এই চেক আৰু স্লোভাক সকলক মানে সেই কৰি লগাই কি হৈছিল চেকোস্লোভাকিয়া ৰিপাব্লিকখন গঠন হৈছিল চেকোস্লোভাকিয়া দেশখন গঠন হৈছিল কিন্তু যেতিয়া যুগোস্লোভিয়াৰ ভাঙনে বা সংকটে গভীৰ ৰূপ ধাৰণ কৰিলে তাত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল ইয়াতে তোমালোকে চোৱা ইয়াতে আছিল যুগোস্লোভিয়া আৰু যুগোস্লোভিয়া কি হৈছিল বহুতো নৃগোষ্ঠীৰে গঠিত দেশ আছিল ইয়াত বহুতো গোষ্ঠী পোৱা গৈছিল ঠিক আছে আৰু পিছলৈ কি হৈছিল 1991 চনৰ পাছত ই বিভিন্ন ভাগ হৈ গৈছিল তাৰ ভিতৰত আছিল ক্ৰ'এছিয়া তোমালোকে ইয়াত দেখা পাবা ৰবা এক সেকেন্ড ইয়াত চোৱা ক্ৰ'এছিয়া তাৰ পিছত স্লোভেনিয়া আৰু তাৰ পিছত বসনিয়া এইবিলাক বিভিন্ন ভাগত কি হৈছিল যুগোস্লোভিয়া ভাগত বিভক্ত হৈ পৰিছিল কাৰণ যুগোস্লোভিয়াত বিভিন্ন নৃগোষ্ঠী আছিল আৰু তাৰ বিভিন্ন গোষ্ঠীয়ে কি কৰিছিল নিজা ভাৱে বিভক্ত হৈ ক্ৰ'এছিয়া তাৰ পিছত স্লোভেনিয়া বসনিয়া এইবিলাক বিভিন্ন দেশৰ কি কৰিছিল স্বাধীনতা ঘোষণা কৰিছিল বা ভাঙি গৈছিল ঠিক আছে 1991 চনৰ পিছত চাও নামৰ নৃগোষ্ঠীয়ে এই ভাঙনৰ বিৰোধিতা কৰিছিল আৰু বসনিয়াসকলৰ ওপৰত হত্যাযজ্ঞ চাপি দিছিল চাও নামৰ এটা নৃগোষ্ঠী আছিল এইবিলাক বিভিন্ন ধৰণৰ নৃগোষ্ঠী আছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ দেশৰ কি কৰিছিল সূচনা কৰিছিল বা স্বাধীন দেশ গঠন কৰিছিল আৰু তাৰ লগতে এটা বেলেগ নৃগোষ্ঠী আছিল সেইটো নাম আছিল চাও আৰু এই চাও নৃগোষ্ঠীয়ে কি কৰিছিল এইটোৰ ভাঙনৰ প্ৰতি কি কৰিছিল বিৰোধিতা কৰিছিল তেওঁলোকে নিবিচাৰিছিল যাতে যুগোস্লোভিয়াৰ ভাঙন হওক ঠিক আছে আৰু তেওঁলোকে কি কৰিছিল বসনিয়াসকলৰ ওপৰত বিভিন্ন ধৰণৰ হত্যাযজ্ঞ চাপি দিছিল তাৰ মানে কি কৰিছিল বিভিন্ন ধৰণৰ উত্তেজনাৰ সৃষ্টি হৈছিল সংঘাতৰ সৃষ্টি হৈছিল এই বসনিয়াসকলৰ মাজত বসনিয়া আৰু চাওসকলৰ মাজত এনে পৰিস্থিতিত উত্তৰ আটলান্টিক চুক্তি সংগঠনৰ জৰিয়তে চলোৱা সামৰিক হস্তক্ষেপে তথা বোমা বৰ্ষণে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিলে আৰু এই সময়তে কি কৰিছিল আমি আগতে পাইছিলোঁ যে উত্তৰ আটলান্টিক চুক্তি সংগঠন আছে নাটো আছে সেই নাটোটো
নেতৃত্বত হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ বা পুঁজিবাদী সংঘৰ নেতৃত্বত হৈছিল আৰু তেওঁলোকে কি কৰিছিল ইয়াত এই যিটো সংঘাত চলি আছিল উত্তেজনা চলি আছিল তাত কি কৰিছিল হস্তক্ষেপ কৰিছিল আৰু এই হস্তক্ষেপৰ ফলতে ইয়াৰ যিখিনি পৰিস্থিতি আছে সেই পৰিস্থিতি বেছি ভয়াৱহ হৈ গৈছিল দেশখনত নৃগোষ্ঠীয় সংঘাতে গৃহযুদ্ধৰ সূচনা কৰিছিল আৰু যুগোস্লোভিয়াত কি হৈছিল এই নৃগোষ্ঠীবিলাকৰ মাজত বিভিন্ন ধৰণৰ সংঘাত লাগি গৃহযুদ্ধৰ সূচনা হৈছিল আৰু এইবিলাক আমি পালোঁ বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে আমি কি পঢ়িলোঁ 4টা মেইনলি টপিক পঢ়িলোঁ ৰাছিয়া আৰু চেচনিয়াৰ সংঘাতৰ বিষয়ে পঢ়িলোঁ বিভিন্ন দেশে মানে স্বাধীনতা লাভৰ বাবে এইবিলাক উত্তেজনাৰ সৃষ্টি কৰিছিল স্বাধীন গণৰাজ্যসমূহৰ মাজত হোৱা বিভিন্ন গৃহযুদ্ধ তাৰ মানে যদিও স্বাধীনতা লাভ কৰিলে তথাপিও তাত বাস কৰি থকা বিভিন্ন নৃগোষ্ঠীসমূহৰ মাজত কি নাছিল একতা নাছিল একতাৰ অভাৱ আছিল আৰু বিভিন্ন ধৰণৰ সংঘাতৰ সৃষ্টি হৈছিল যি পিছলৈ গৈ গৃহযুদ্ধৰ ৰূপ ধাৰণ কৰিছিল তাৰপিছত সম্পদক কেন্দ্ৰ কৰি বৰ্হিশক্তিয়ে বিভিন্ন সংঘাতৰ সৃষ্টি কৰিছিল তাৰ মানে বিভিন্ন বাহিৰা দেশ আছে যেনে চীন আছে ভাৰত আছে এইবিলাক বিভিন্ন দেশে পাকিস্তান আছে ইৰাক আফগানিস্তান এইবিলাক দেশে কি কৰিছিল বিভিন্ন ধৰণৰ ইয়াত সংঘাতৰ সৃষ্টি কৰিছিল কাৰণ তেওঁলোকে কি কৰিছিল যিখিনি প্ৰাকৃতিক সম্পদ আছে ইয়াৰ চেণ্ট্ৰেল এছিয়াৰ বা কেন্দ্ৰীয় এছিয়াৰ গণৰাজ্যবিলাকৰ বা নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰবিলাকৰ সেইবিলাকৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচাৰিছিল আৰু বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিব বিচাৰিছিল তাৰ ফলত বিভিন্ন ধৰণৰ সংঘাতে দেখা দিছিল আৰু US যেটো আমি মাৰ্কিন যুক্তৰাষ্ট্ৰ বুলি কওঁ সেই USও কি কৰিছিল ইয়াত সামৰিক ঘাটি স্থাপনৰ বাবে যেহেতু প্ৰত্যক্ষভাৱে একো কৰিব নোৱাৰে ইৰাক আৰু আফগানিস্তানৰ দ্বাৰা বিভিন্ন ধৰণৰ কি কৰিছিল চেষ্টা চলাইছিল ঠিক আছে এই দেশসমূহৰ যাতে সামৰিক ঘাটি স্থাপন কৰিব পাৰে তাৰ বাবে কি বিভিন্ন ধৰণৰ চেষ্টা চলাইছিল তাৰপিছত যুগোস্লোভিয়াৰ ভাঙন আৰু সংকটৰ বিষয়ে আমি গম পালোঁ যে যুগোস্লোভিয়া বিভিন্ন নৃগোষ্ঠীৰে গঠিত দেশ আছিল আৰু তাৰ বিভিন্ন ভাগ হৈ গৈছিল নৃগোষ্ঠীবিলাকে নিজাকৈ স্বাধীনতা বিচাৰিছিল ফলত ভাঙি গৈছিল যুগোস্লোভিয়া ক্ৰ'য়েছিয়া বস্নিয়া স্লোভেনিয়া এনেকুৱা ধৰণৰ বিভিন্ন কি হৈছিল সৰু ৰাষ্ট্ৰৰ সৃষ্টি হৈ গৈছিল ঠিক আছে তেনেহ'লে আমি এইখিনিতে আজি সামৰোঁ আৰু আই হোপ তোমালোকে বুজি পাইছা কথাখিনি আৰু কিবা যদি তোমালোকৰ ইয়াত কনফিউজন আছে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু নেক্সট তোমালোকে বহুতে মই এটা পোষ্ট দিছিলোঁ যে তোমালোকক প্ৰশ্ন উত্তৰ লাগে নে নাই বেছিভাগে কি কৰিছে লাগে বুলি কৈছে ঠিক আছে তো তোমালোকে মোক ক'বা যে হেণ্ড ৰিটেন লাগে নে টাইপ দিলে অকণমান দেৰি হ'ব বিকজ টাইপ কৰোঁতে টাইম লাগে ঠিক আছে তোমালোকক আৰু যদি হেণ্ড ৰিটেন লাগে মই হেণ্ড ৰিটেন হিচাপে আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছৰ যিবিলাক নেক্সট চেপ্টাৰবিলাক আছে সেই চেপ্টাৰবিলাক মই প্ৰশ্ন উত্তৰ হিচাপে আলোচনা কৰিবলৈ চেষ্টা কৰিম ফলত কি হ'ব তোমালোকৰ প্ৰশ্ন উত্তৰটো ডিছকাশ্যন হৈ যাব প্ৰশ্ন উত্তৰকেইটা পাই যাবা তোমালোকে আৰু একেলগে ইয়াৰ আলোচনাটো হৈ যাব কাৰণ প্ৰথমে মই আলোচনা কৰিম তাৰপিছত প্ৰশ্ন উত্তৰতে বহুত দীঘলীয়া হৈ যাব প্ৰচেছটো মই যদি একেলগে প্ৰশ্ন উত্তৰৰ সৈতে আলোচনা কৰোঁ তেনেহ'লে তোমালোকে বেছি ভালকৈ বুজি পাবা বুলি আশা থাকিল আৰু আজি তোমালোকৰ বাবে এটা হোমৱৰ্ক হৈছে যে তোমালোকে যেহেতু আজি এই চেপ্টাৰটো শেষ হ'ল এই 3টা ভিডিঅ' তোমালোকে যদি এতিয়ালৈকে চোৱা নাই আগৰ 2টা ভিডিঅ' গোটেই 3টা চাই ল'বা চাই লৈ সোভিয়েট ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা যিটো প্ৰথম কুৱেশ্যন আছে তোমালোকৰ সেইটো লিখিবলৈ যত্ন কৰিবা ঠিক আছে আৰু সৰু প্ৰশ্নবিলাকো তোমালোকে নিজে লিখিবা আৰু তোমালোকৰ যদি কিবা আছে প্ৰশ্ন বুজি নোপোৱা সেইবিলাক মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আৰু নিজৰ ফ্ৰেণ্ডছবিলাকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা কাৰণ ছাবস্ক্ৰাইব কৰি দিলে তোমালোকে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া ন'টিফিকেশ্যন পাই যাবা ঠিক আছে আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ